গাইজ কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভাল আৰু বহুত দিন পিছত আৰু এটা ব্লগ দিবলৈ ওলাইছো আৰু এই ব্লগটো হৈছে বিয়াৰ জোৰণ উপলক্ষে আমি গৈ আছো বিয়াৰ জোৰণ দিব আইঠাবাৰী বুলি কয় এই ফাৰ্স্ট টাইম গৈছো আগতে গৈ পোৱা নাই আৰু এখন মাৰুতি ভেনত গৈছো দেখিছে কিমান মানে হেঁচা ঠেলাকৈ গৈছো আৰু গৈ পাই বিয়া ঘৰত সকলোৱে বহি আছো সৰ্বত খাব দিলে আমাক সকলোকে আমি খাই লৈ বহি আছো আৰু ইমান বেছি গৰম পাইছো আৰু বহুতখিনি কষ্ট পাইছো লগতে ল'ৰা ছোৱালী কেইটাও বহুত কষ্ট পাইছে একেবাৰে তাৰপিছত আমি সকলোৱে কথা পাতি বহি আছো তাৰ পিছত আমাক সকলোকে চাহ খাবলৈ দিলে পিঠা বুন্দিয়া আৰু গাখীৰ চাহ আৰু আমি সকলোৱে খাই লৈ বহি আছো আসলতে বিয়া বুলি ক'লে খোৱা লোৱাটো পিছৰ কথা বাৰু কিন্তু যেটো এটা ফুৰ্তি ধেমালি সকলোৰ লগত এটা লগ পোৱাৰ এটা মানে কি বুলি কয় এটো হে গুটেখিনি বস্তু ইমান টা মানে ভাল লাগে কি কম আৰু তাৰ পিছত যে আমাক দিলে দৈ চিৰা আৰু এইফালে বুন্দিয়া তাৰ পিছত খোৱা লোৱা কৰি তাৰ পিছত কইনাজনীক জোৰণ দিবলৈ সকলোৱে দি আছে এইফালে কইনাজনীক পিন্ধালে যিখন তেলৰ কাপোৰ বুলি কয় আৰু আমাৰ তেলৰ কাপোৰখন এনেকুৱা হয় যিখন পিন্ধাই কইনাজনীক তেল দিব আৰু তেলৰ কাপোৰখন পিন্ধাই ধুনীয়াকে আমি সকলোৱে পিন্ধাই কইনা কাপোৰ কানিখিনি আৰু আমি ভাত পানী খাই লৈ আমি আকৌ ঘৰমুৱা হলো আৰু আজিলৈ বাই বাই আৰু ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব প্লিজ।